তেওঁৰ ভাষণ শুনিবলৈ আপোনালোকে বহু টাইমৰ পৰা ৰখি আছে। তেওঁৰ ভাষণ আপোনালোকে শুনিব। মই আপোনালোকৰ ওচৰত বহু কথা নকওঁ বা সময় আপোনালোকৰ নষ্ট নকৰোঁ। মাত্ৰ মই 2 মিনিটত মোৰ ভাষণ কৈ মই মোৰ ভাষণ সমাপ্ত কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনটো অকল বিজেপি, এজিপি বা কংগ্ৰেছৰ অকল নিৰ্বাচন নহয়। এই নিৰ্বাচনটো আমাৰ অস্তিত্ব জীয়াই ৰখা নিৰ্বাচন। আৰু এই নিৰ্বাচনত যদি আমি সুস্থ মানসিকতাৰে এটা সুস্থ সিদ্ধান্ত যদি আমি ল'ব নোৱাৰোঁ, পৰৱৰ্তী সময়ত আমি ইয়াৰ কাৰণে বেয়া পৰিণাম আমি ভুগিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি ইয়াত আহি ভাল লাগিছে। আৰু ইয়াৰ পৰা আমি, মোৰ ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয়, ময়ো যদি এখন জিলাৰ তত্ত্বাৱধায়ক, মোৰ ঘৰ বিশ্বনাথত, গতিকে ইয়াৰ বাতাবৰণবোৰ মই বুজি পাওঁ। আৰু আপোনালোকৰ ইয়াত আহি এটা কথা প্ৰমাণ লাগিছে বা প্ৰমাণ হৈছে, এই যে ইমান দেৰি হোৱাৰ পাছতো আপোনালোকে সুস্থ কৰে, খুব ভালকৈ ইমান টাইম বহি আছে, এইটো কথা স্পষ্ট হৈছে। আহি থকা দিনত এই পঞ্চায়ত নিৰ্বাচন যিটো আমি ছেমি ফাইনেল বুলি ভাবিছোঁ, বৰছলা সমষ্টিত আমাৰ বিপুল ভোটত পঞ্চায়তৰ প্ৰাৰ্থী কেইগৰাকী জয়যুক্ত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক এটা সৰু কথা ক'বলৈ গৈছোঁ। মীৰা বৰঠাকুৰ বাইদেৱে আপোনালোকক কৈছে অৰুণোদয় কথা। ইয়াত নিশ্চয় আমাৰ ইয়াত অৰুণোদয় পোৱা ব্যক্তি আছে, নিশ্চয় ইয়াত পাব পাৰে। অৰুণোদয় 1250 টকা দিয়ে, নহয় জানো? কিমান দিয়ে? 1250, হয় নাই? 1250 টকা অৰুণোদয় চৰকাৰে দিয়ে। আৰু আপোনালোকে প্ৰত্যেক মাহত এটা চিলিণ্ডাৰ কিমান টকাত কিনিব লাগে? 950-1000 টকা, হয়নে? 950-1000 টকা দি আপোনালোকে চিলিণ্ডাৰ কিনিব লাগে। মই এই মঞ্চৰ পৰা প্ৰশ্ন কৰিব বিচাৰোঁ, যিহেতুকে এইটো সমষ্টিৰ প্ৰতিনিধিত্ব কৰে গণেশ লিম্বু ডাঙৰীয়া। গণেশ লিম্বু ডাঙৰীয়া ঘৰখন 300 টকাত চলে নেকি? গণেশ লিম্বু ডাঙৰীয়া ঘৰখন 300 টকাত চলে নেকি? 1250 টকা অৰুণোদয় দিয়ে, 950 টকা চিলিণ্ডাৰৰ দামৰ পইচা। 300 টকাত ঘৰ চলে নেকি? আপোনালোকৰ ঘৰ 300 টকাত চলে নেকি? আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাজ্যক বা বৰছলাৰ ৰাজ্যক ক'ব বিচাৰিছোঁ, যিসকল ব্যক্তিৰ ঘৰ 300 টকাত চলে তেওঁলোকে বিজেপিক ভোট দিয়ক। যিসকলৰ ঘৰ 1 মাহত 300 টকা নচলে সেইসকলে কংগ্ৰেছ দলক ভোট দিয়ক। দুধ কা দুধ, পানী কা পানী হৈ যাব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ভূপেন বৰা ডাঙৰীয়াই কৈছে, কংগ্ৰেছ দলৰ যেতিয়া চৰকাৰ হ'ব 2024 চনত, আমাৰ মহিলাসকলক প্ৰত্যেকগৰাকী ঘৰত 3500 টকাকৈ দিব, 1250 টকা নহয়। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই কৈছে, কংগ্ৰেছৰ 2024 শক্তিয়ে হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিষ্ট বুলি ভাগ কৰি পেলাইছে। ইয়াক প্ৰতিবাদ কৰিব লাগিব। কংগ্ৰেছে এটা এনেকুৱা পাৰ্টি যিটো পাৰ্টিয়ে হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধিষ্ট একেলগে লাগি আগবাঢ়ি যায়। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ কৰিব লগা কাম বহু আছে। পঞ্চায়ত নিৰ্বাচন আমাৰ ছেমি ফাইনেল। এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে জয়যুক্ত কৰি দিয়ক। 2024 চনত ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'বলৈ গৈ আছে। আমাৰ কথা নিউজত বেয়াকে দিয়ে, আমাৰ কথা নিউজত কিছু চেনেলে বেয়াকে দিয়ে, তেওঁলোকে দিব পাৰে, আমাৰ আপত্তি নাই। কিন্তু অসমৰ ৰাইজে খুব ভালকৈ জানে কোন সময়ত কি সিদ্ধান্ত ল'ব লাগে। আমাৰ মাজৰ নেতাসমূহৰ কথা তেওঁলোকে কাৰোবাৰ যদি ঘৰত যদি আমাৰ বহি দুটা কথা পাতে, সেয়াও তেওঁলোকে নিউজত দিয়ে। কিন্তু তেওঁলোকৰ খুদ সভাপতিয়ে বহি মুখ্যমন্ত্ৰীৰ আগত তেওঁলোকৰ মণ্ডল সভাপতি তেওঁলোকৰ মন্ত্ৰীক গালি পাৰে। এইবোৰ কথা সকলো জেগাত নিবিচাৰে বা নিদিয়ে। আৰু এইবোৰ কথা অসমৰ ৰাইজে, বৰছলাৰ ৰাইজে বুজি পাইছে। এইখন চৰকাৰ 2024 পুলিয়ে বগাই উঠাই ব্ৰহ্মপুত্ৰত পেলাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিৰ বৰমূৰীয়াসকলে কয়, আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকক ইণ্ডিয়া গেটত পকৰি বিক্ৰী কৰিব লাগে। মই পকৰি বিক্ৰী কৰা কথাটো বেয়া বুলি মই নকওঁ, দিন হাজিৰা কৰা মানুহক মই বেয়া বুলি নকওঁ। তেওঁলোকে কষ্ট কৰি খাইছে, চুৰ ডকাইত কৰি খোৱা নাই, মই
কিন্তু আপোনালোকে নিজৰ বুকুত হাত দি শুনক, আপোনালোকৰ ঘৰত পঢ়ি থকা BA পাছ কৰা, MA পাছ কৰা, ইঞ্জিনিয়াৰ কৰা, ডক্টৰ কৰা ল'ৰা ছোৱালীক আপোনালোকে হাজিৰা কৰাটো বিচাৰে নেকি? আপোনালোকে বিচাৰে নেকি? কওক, বিচাৰে নেকি? এই অঞ্চলৰ ল'ৰা ছোৱালী ডক্টৰ হ'ব লাগিব, এই অঞ্চলৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব লাগিব, বৰচৰাৰ ল'ৰা ছোৱালী পাইলট হ'ব লাগিব, বৰচৰাৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালী পঢ়াইছো পকৰি বিক্ৰী কৰিবলৈ নহয়, সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আপোনালোকে সংস্থাপনৰ ব্যৱস্থা আপোনালোকে প্ৰতিশ্ৰুতি দিছে কৰিব লাগিব। আৰু আপোনালোকৰ হাতত মাত্ৰ এটা বছৰ আছে, এটা বছৰত যিমান সংস্থাপন দিব লগা আছে দিয়ক। 2026 মে মাহত অসমত কংগ্ৰেছ চৰকাৰ হ'বলৈ গৈ আছে, অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। মই ইমানখিনি কৈয়ে আমাৰ কংগ্ৰেছ দলৰ পাৰ্টিসমূহক হাতৰ চিনত ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।